সকলোকে স্বাগতম জনাইছোঁ। পেজ নম্বৰ 119 চিত্ৰৰ সহায়ত ভগ্নাংশৰ প্ৰদৰ্শন। ইয়াত চোৱা, প্ৰথম যিটো আয়তৰ ৰঙা ৰঙেৰে আগুৰা অংশৰ কালি কিমান, ৰঙা ৰঙেৰে কিমানখিনি আগুৰিছে ইয়াৰ কালি সমানে কেইটা ভাগ আছে, 4টা ভাগ আছে। তো 4টা ভাগৰ কেইটা ভাগত ৰঙা ৰং আছে, 4টা ভাগৰ এটা ভাগত ৰঙা ৰং আছে, গতিকে এইটো 4 ভাগৰে আমি বুজি পালোঁ। দ্বিতীয়টো চোৱা, ইয়াত কি কৰিলে, দ্বিতীয়তে যিটো আয়ত আছে, আয়তক যিটো 4টা ভাগ কৰা হৈছিলে তাক আকৌ কোণীয়াকৈ ভাগ কৰি তাৰে এটা ৰঙত হালধীয়া ৰং কৰি দিলা। এতিয়া ৰঙা ৰঙেৰে আগুৰা আয়তটোৰ যিটো ৰঙা ৰঙেৰে আগুৰি আছে, যিটো আয়ত ৰঙা ৰঙেৰে আগুৰা আয়তটোৰ হালধীয়া ৰঙেৰে আচ্ছাদিত অংশৰ কালি, হালধীয়া ৰঙেৰে আচ্ছাদিত অংশ এইখিনি হয়। ইয়াৰ কালি কেনেকৈ ভগ্নাংশৰে প্ৰকাশ কৰিবা যে এইটো ৰঙা ৰঙেৰে আগুৰা ঠাইখিনিৰে আধা হয়, গতিকে ৰঙা ৰঙৰ ঠাইখিনিৰ আধা বুলি আমি লিখিব পাৰিম ভগ্নাংশ। ৰঙা ৰঙেৰে আগুৰা ঠাইখিনিৰ 4 ভাগৰ 1, এই 4 ভাগৰ 1ৰ পৰাই এইখিনি হালধীয়া ৰং কৰা হৈছে। তো 4 ভাগৰ 1ৰেই হয় 2 ভাগৰ 1, অৰ্থাৎ 1/4 × 1/2। আমি হালধীয়া ৰং কিমান অংশত কৰা আছে বুলি ক'লে আমি সহজে এনেধৰণে ক'ব পাৰোঁ যে 4 ভাগৰ 1ৰ আধাত কৰা আছে। তাৰমানে ইয়াত যদি লব হৰ পূৰণ কৰিলে ওপৰত 1 গুণে তলত 8 ভাগৰ 1 অংশত, তাৰমানে এটা এই ট্ৰাইংগল নিচিনা যিটো য়েল্লো ৰং কৰা আছে এইটোৱে কিমান বুজালে, 8 ভাগৰ 1 বুজালে। এই অংশ প্ৰথম এইটোৱে বুজালে 4 ভাগৰ, এইটোৱে বুজালে 4 ভাগৰ 1, তাৰপিছত এই আধাখিনি যিটো এই আয়তৰ যিটো ৰঙা ৰঙেৰে ঘেৰ দিয়া আছিলে, সেই ৰঙা ৰঙৰ আধাটোৱে কিমান বুজালে, হালধীয়া যিটো ৰং কৰা হৈছে সেইটো 1/8। এতিয়া নেক্সট ছবিটোত কি দিয়া আছে, এই হালধীয়া ৰঙেৰে যিখিনি ঠাই আগুৰি আছে তাৰ পৰাই সেউজীয়া ৰং কেইটা আছে, 1, 2, 3টা। তো এনেকৈ সেউজীয়া ৰং 3টা আছে, ইয়াৰ পৰাই 3টা আছে, ইয়াতে মাজতে এনেকৈ টানি দি এইফালে সমানে 4টা, 1, 2, 3, 4টা ভাগ কৰি 3টা ভাগত আছে। কিমান অংশৰ পৰা আছে, 8 ভাগৰ 1 অংশৰ পৰাই সেউজীয়া ৰং কৰা আছে, গতিকে 8 ভাগৰ 1ৰ কিমান সেউজীয়া ৰং কৰা আছে, 4 ভাগৰ 3, গতিকে এইটো পূৰণ কৰিলে 8 4 গুণ 32, 3 গুণ 3, সেউজীয়া ৰং কৰা অংশ এইটো। এইখিনি আমি এনেধৰণে সহজে কিমান অংশ ৰং কৰা আছে আমি উলিয়াব পাৰোঁ, হয়নে? নেক্সট কি দিয়া আছে, প্ৰহেলিকা এটা দিয়া আছে। চোৱা, প্ৰহেলিকাটো তোমালোকে কেনেধৰণে ছল্ভ কৰিবা। এই দুটা পূৰণ কৰা হ'ল, এই দুটা পূৰণ কৰিলে কিমান পোৱা গ'ল, দুটা পূৰণ, ইয়াত থকা এই দুটাৰ পূৰণফলটো এইটো হয়। ইয়াত কিমান দিয়া আছে চোৱা, 1/4 আৰু ইয়াত 2/3। তো 1/4 × 2/3 কিমান হ'ব, 12, ওপৰত 2, 2টাতে সাধাৰণ উৎপাদক 2 আছে, গতিকে 2ৰে হৰণ গ'লে 1, 2ৰে হৰণ গ'লে 6 আছে। নেক্সট এই দুটা পূৰণ হ'ব, 1/4 × 4, 4 কটা গ'ল, ল'ব 4, হৰত 4 কটা গ'লে ইয়াত কিমান লিখিবা, 1 লিখিবা। তাৰপিছত ইয়াত লিখা আছে আনচাৰটো যে 1/4ৰ লগত ইয়াত থকা কি সংখ্যা পূৰণ কৰিলে উত্তৰটো পাবা 5/20। তো ইয়াত চোৱা, ইয়াত কি হ'ব, এইটো তোমালোকে ইয়াত ওলাব পাৰিবা। 4ৰ লগত কিমান পূৰণ কৰিলে 20 হ'ব, 5 পূৰণ কৰিলে 4 5 গুণ 20, ওপৰত 1 5 গুণ 5, তাই 5ক আমি কি লিখিম, 1, গতিকে ইয়াত 1 লিখিবা। ইয়াৰ ওপৰত যোৱা 4 আছে, ইয়াৰ লেফ্ট ছাইডত আহা 3/2, তো 3/2 আৰু 3/2 × 4, 3 × 4 আৰু হৰ কিমান আছে 2। এতিয়া 2ক 2ৰে হৰণ যায় এবাৰ, 2ক 2ৰে হৰণ যায় 2বাৰ, তো 2 3 গুণ 6, আৰু তলত যেতিয়া হৰ 1 হয় সাধাৰণতে লিখা নহয়, গতিকে 6 লিখিবা। ইয়াত 6, তাৰপিছত এইটোৰ লগত এইটো পূৰণ কৰিবা, 3/2 × 1,
কৰিলে কিমান হ'ব 3/2 হ'ব তাৰপিছত ইয়াত কিমান বহিব যিটো সংখ্যাৰ লগত এইটো সংখ্যা পূৰণ হ'লে 1/3 হ'ব ইয়াত কুৱেশ্যন মাৰ্ক ইনটু 2/3 2/3 ইজিকেল টু 1/3 কিমান হ'ব ইয়াত 3 হৰ 3 আছে ওপৰত লব 2 আছে গতিকে 2টো নাইকিয়া কৰিবলৈ হ'লে 2ৰ অনন্য কিমান হ'ব 1/2 2ৰ অনন্যক 2 নাইকিয়া কৰিবলৈ 2ৰ অনন্যকটো লিখিবা 1/2 গতিকে 1/2 ক'ত বহুৱাবা তোমালোকে ইয়াত বহুৱাবা 1/2 1/2 2/3 লগত মাল্টিপল হ'লে 1/3 আছে 1/2 4ৰ লগত মাল্টিপল হ'লে কিমান হ'ব এইটো স্থানত লিখিবা 1/2 ইনটু 4 2ৰে এবাৰ 2ৰে দুবাৰ গতিকে ইয়াত হৰণফলটো পাবা 2 তাৰপিছত 1/2 ইনটু 1 ইয়াৰ আনসাৰ পাবা 1/2 কৰি চাওঁ আহা 3.7 1 নম্বৰৰ কুৱেশ্যনটো কি দিয়া আছে 9 ডিভাইডেড 15/4 ইয়াৰ আনসাৰ কোনটো হ'ব A B C D দিয়া আছে ইয়াৰ আনসাৰ 9 যিটো হৰণ চিন আছে হৰণ চিনডাল পূৰণ দি দিয়াৰ লগে লগে 15/4ৰ অনন্যক ৰেচিপ্ৰকেলটো লিখিব লাগিব ৰেচিপ্ৰকেল ওপৰত 4টো যাব তলত 15 এইটো হৈছে 15/4ৰ অনন্যক বা ৰেচিপ্ৰকেল এতিয়া এই 9 নিউমেৰেটৰ কি আছে 9 আছে 4 আছে ডেনমিনেটৰ 15 আছে এতিয়া 9 টো 3 ৰে ডিভাইড যায় কমন বা সাধাৰণ উৎপাদক আছে 15 আৰু 9ৰ 3 কমন উৎপাদক 3 ৰে কৰিলে 3 টাইমছ যাব ইয়াক 3 ৰে কৰিলে 5 টাইমছ যাব তাৰপিছত কমন উৎপাদক নাই এতিয়া পূৰণ কৰি দিবা 3 4 গুণ 12 এটা 12 12/5 আছে নে আছে ইয়াৰ আনসাৰ 2 নম্বৰটো চোৱা মধুলিনাই দিনটোত 12 ভাগৰ 1 ভাগ গণিত অভ্যাস কৰে 12 ভাগৰ 1 ভাগ কি কৰে গণিত অভ্যাস কৰে তলৰ কোনটো প্ৰকাশে তেওঁৰ গণিত অভ্যাস কৰাৰ শুদ্ধ সময় সূচাব দিনটোৰ বুলি ক'লে এক দিনত কিমান ঘণ্টা থাকে 24 ঘণ্টা 24 ঘণ্টা 24ৰ 12 ভাগৰ 1 24ৰ 12 ভাগৰ 1 বা আমি ইয়াক ক'ব পাৰোঁ 12 ভাগৰ 1ৰ 24 12 ভাগৰ 1ৰ 24 এইটো মান কাৰণ ক্ৰম সলনি হ'লেও মান সলনি নহয় পূৰণত গতিকে 24 ইনটু 12 যিমান মানটো পাবা 1/12 ইনটু 1/4ৰো মান একেই পাবা গতিকে ইয়াত চোৱা 24 ইনটু 1/12 নাই এইটো আছে গতিকে ইয়াৰ আনসাৰ হ'ব A নেক্সট কুৱেশ্যন ফাতেমাই জন্মদিনৰ বাবে দেউতাকে আনি দিয়া 200 চকলেটৰ 2 ভাগৰ 1 ভাগ সহপাঠীসকলৰ মাজত বিতৰণ কৰিলে বাকী থকাৰ পৰা 5 ভাগৰ 1 ভাগ ভায়েকক দিলে তাইৰ ভায়েকে পোৱা চকলেটৰ বাবে কোনটো ৰাশি শুদ্ধ হ'ব 3 নম্বৰ সমাধান ফাতেমাৰ হাতত দেউতাকে আনি দিয়া মুঠ চকলেট কিমান আছিলে মুঠ চকলেট কিমান আছিলে 200 মুঠ চকলেট আছিলে 200 এই 200টা চকলেটৰ 2 ভাগৰ 1 ভাগ সহপাঠীসকলৰ মাজত বিতৰণ কৰিলে তাৰমানে কিমান বিতৰণ কৰিলে 200ৰ আধা 100টা বিতৰণ কৰিলে বাকী থকাৰ পৰা বাকী কিমান আছে 100ৰ পৰা 5 ভাগৰ 1 ভাগ তাই ভায়েকক দিলে তাইৰ ভায়েকে পোৱা চকলেটৰ বাবে কোনটো ৰাশি শুদ্ধ বাকী আছিলে 100ৰ পৰা 5 ভাগৰ 1 ভাগ ভায়েকক দিলে তো ৰাশি হিচাপে কোনটো শুদ্ধ হয় চাওঁ আহা যে কিমান দিলে 100টো ঠাইত 100টো ক'ৰ পৰা আহিছে এইটোৰ পৰা আহিছে 200 পূৰণ 2 ভাগৰ 1 200 পূৰণ 2 ভাগৰ 1ৰ পৰা 100 যদি আমি ৰাশিটো লিখোঁ তেনেহ'লে ৰাশিটো হ'ব 200 পূৰণ 2 ভাগৰ 1 এইটো 100ৰ ঠাইত লিখা হ'ল এইটো তাৰপিছত 5 ভাগৰ 1 ৰাশিটো
কি থাকিব 200 থাকিব পূৰণ আধা মানে 200ৰ আধা 100 100ৰ পৰা 5/1 পাইছে এইকেইটা থাকিব 200 থাকিব 2/1 5/1 আৰু পূৰণ থাকিব আছে কোনটো ৰাশিত আছে কোনটো ৰাশিত আছে চাওঁ আহা ইয়াত হৰণ চিন আছে হৰণ চিন থকা নহ'ব হৰণ চিন তিনিটাত আছে এইটো হ'ব য'ত নেকি 200 আছে পূৰণ চিন আছে 2/1 আছে 5/1 গতিকে ইয়াত আনসাৰ হ'ব এই কুৱেশ্যন নম্বৰ 4 তোমাৰ ঘৰত এজন গাখীৰ বেপাৰীয়ে 1.5 লিটাৰ গাখীৰ দিয়ে তেওঁ গাখীৰখিনিক এটা হাফ লিটাৰৰ পাত্ৰ সহায়ত জোখে তেওঁ পাত্ৰটোত কিমান বাৰ গাখীৰ দিবলগীয়া হ'ব গাখীৰ বেপাৰীয়ে কিমান গাখীৰ দিয়ে 1.5 লিটাৰ 1.5 লিটাৰ গাখীৰ দিয়ে তো মুঠ গাখীৰৰ পৰিমাণ 1.5 লিটাৰ জোখ লোৱা যিটো পাত্ৰত জোখ লয় সেই জোখ লোৱা পাত্ৰটোৰ মুঠ গাখীৰ এতিয়া যিটো পাত্ৰৰ সহায়ত জোখে জোখ লোৱা পাত্ৰটোৰ জোখ কিমান জোখ লোৱা পাত্ৰটোৰ জোখটো হৈছে হাফ লিটাৰ এতিয়া মুঠ গাখীৰ ইমান আৰু জোখ লোৱা পাত্ৰটোৰ জোখ হাফ লিটাৰ এতিয়া আমি ক'ব পাৰিম যে কিমান বাৰ গাখীৰ দিব লাগিব সেইটো উলিয়াবলৈ মুঠ পৰিমাণক পাত্ৰটোৰ ধাৰণ ক্ষমতাৰে হৰণ কৰিব লাগিব মুঠ গাখীৰৰ পৰিমাণক 1.5 মুঠ গাখীৰৰ পৰিমাণ হৈছে 1.5 লিটাৰ মুঠ গাখীৰৰ পৰিমাণক পাত্ৰটোৰ ধাৰণ ক্ষমতাৰে হৰণ কৰিবা আৰু হৰণ কৰিলে কি পাবা যে কিমান বাৰ গাখীৰ দিব লগা হৈছে হাফ লিটাৰ পাত্ৰটোত এইটো হ'ব ইয়াৰ শুদ্ধ ৰাশিটো ইয়াৰ শুদ্ধ ৰাশিটো ক'ত আছে চোৱা এইটো বি ইয়াৰ বিটো হ'ব ইয়াৰ আনসাৰ অংমিলিৰ ঘৰৰ পানী টেংকিত 5/3 পানীৰে ভৰ্তি হৈ আছিল তাৰে 3/1 পানী খালী হ'লে কিমান অংশ পানী টেংকিটোত থাকি যাব টেংকিটোত কিমান পানী আছিল 3/5 অংশ আছিল আৰু টেংকিটোত কিমান পানী খালী হ'ল 1/5 অংশ খালী হ'ল হয়নে এতিয়া খালী হোৱাৰ পাছত টেংকিটোত কিমান পানী থাকি যাব তো মুঠ পানী আছিলে 5/3 অংশ তাৰ পাছত খালী হ'ল 5/1 অংশ বিয়োগ কৰিলে যিটো পাবা সেইটো হ'ব থাকি যোৱা পানীৰ অংশ এতিয়া নিউমেৰেটৰ মাছ হ'ব 5 5 5 ওপৰত 3 বিয়োগ 1 তো 3ৰ পৰা 1 বিয়োগ হ'লে 2 পাবা আৰু তলত 5 2/5 আছে এইটো ইয়াৰ আনসাৰ 6 ক অংশৰ সৈতে খ অংশ মিলোৱা 12 / 4 = 3 ভাজ্য এই ৰাশিটোত ভাজ্য কি হয় 12 12টো ভাজ্য হয় তো 12 ক'ত আছে 3 আছে গতিকে ইয়াৰ পৰা ইয়ালৈ টানিম বি নম্বৰ 24ৰ 3/4 তো 24 পূৰণ 3/4 6 4 গুণ বা 4ৰে 6 4 গুণ 24 24 গ'ল 6 3 গুণ 18 ইয়াৰ 18 ক'ত আছে চোৱা 1 নম্বৰত আছে 1 চি 3/4 × 2/7ৰ গুণকটো কি হ'ব গুণক মাল্টিপ্লায়াৰ আৰু মাল্টিপ্লিকেণ্ট গুণক আৰু গুণ্য এতিয়া ইয়াত গুণক হৈছে 3/4 3/4টো গুণক মাল্টিপ্লায়াৰ আৰু 2/7টো হৈছে গুণ্য মাল্টিপ্লিকেণ্ট গতিকে ইয়াৰ চিৰ আনসাৰটো হ'ব 4 নম্বৰ ডি 1 সমষ্টি 4/3ৰ অনন্য ইয়াৰ ৰেচিপ্ৰকেল কি হ'ব ইয়াৰ ৰেচিপ্ৰকেল ওলাও আহা 1 3/4 4 4 1 4 4 3 7 7/4 ডি 1 সমষ্টি 3/4ৰ অনন্য ইয়াত মিশ্ৰ ভগ্নাংশত আছে ইয়াক অপৰকৃত ভগ্নাংশলৈ নিলে হ'ব 4 1ৰ লগত পূৰণ হ'ব যোগ 3 তো 4 1 4 4 3 7 7/4 এইটো হৈ গ'ল মিশ্ৰৰ পৰা অপৰকৃত ভগ্নাংশলৈ
তে এই ভগ্নাংশৰ অনন্যক ৰেচিপ্ৰকেলটো হ'ব 4/7 গতিকে 4/7 আছে 4/7লৈ টানিবা